নমস্কাৰ বন্ধুসকল, কোনোবাই যদি পিয়ৰ ব্ৰিডত চিৰহী আৰু গুজৰিত যদি ল'ম বুলি ভাবি আছিলে, একদম 100% পিয়ৰ, তাত মিক্স নাথাকা কোনো ধৰক কিবা কি বুলি কয় আপুনি কি বুলি কয় F1 F2 F3 এনেকুৱা নহয়, একদম ফুল পিয়ৰত, তেতিয়াহ'লে মোৰ ঠাইত কেইটামান ছাগলী আছে ফুল পিয়ৰত আৰু বয়সো বেছি নহয়, 8 মাহ মানৰ পোৱালি হয়। ধুনীয়া চাইনিং, ধুনীয়া মানে বডি সাইজ, লেন্থ খুব ধুনীয়া লেন্থৰ পোৱালি হয়, খুব লম্বা হয় সাইজকেইটা চাওক, খুব লম্বা পোৱালি আৰু একদম ব্ৰিডিং লায়কৰ পোৱালি হয়। এইবিলাকত ব্ৰিডিং লায়কৰ হয় চাওক। তো কাৰোবাক লাগিলে মোক কণ্টেক্ট কৰিব পাৰে ব্ৰিডিঙৰ কাৰণে। ব্ৰিডিঙৰ কাৰণে যদি কোনোবাই ভাবে কি লওঁ, মোক কণ্টেক্ট কৰিব পাৰে, নিশ্চয় পাই যাব। খুব ধুনীয়া কোৱালিটি ছাগলী আছে। ডেলিভাৰীটো অল অভাৰ অসম বুলি নকওঁ, কিহৰ কাৰণে মাজতে অলপমান দিগদাৰ হৈছে। ধেমাজি শিৱসাগৰ সেইটো চাইডে, ধেমাজি চাইডে দি আছোঁ বাৰু, হ'লেও ডেলিভাৰী লখিমপুৰ ধেমাজি চাইডে। তো সেইজনী ফিমেল হয়, নোখোৱাজনী যিজনী F1, তাই খালে পাত চাত, তাই মানে চাপৰটো ইমান ভাল নাপায় চাগে। বাকী সিহঁতে তিনিটাই সমানে চাপৰ খাই আছে। তো কাৰোবাক লাগিলে এনেকুৱা কোৱালিটিৰ ছাগলী মোক কণ্টেক্ট কৰিব পাৰে, নিশ্চয় ভাল কোৱালিটিৰ ছাগলী এইবিলাকত। ফিউচাৰ আছে সিহঁতৰ, আপুনি যেনেকৈ খুৱাব তেনেকৈ বনিব এইবিলাকত। মই এনেকুৱা ছাগলী এটা দিছিলোঁ, মনত আছে এতিয়াও। মই হেৰিত দিছিলোঁ, কি কয়, চিলাপথাৰত দিছিলোঁ। এনেকুৱা কোৱালিটিৰ পোৱালি, ৰঙা এইকেইটা নিচিনা পোৱালি দিছিলোঁ। আপোনাৰ যেতিয়া তেখেতে মোক আকৌ ভিডিঅ' দিছিলে 1 বছৰমানৰ পিছত, প্ৰায় 1.5 বছৰমানৰ পিছত ভিডিঅ' দিছে, তেতিয়া সেই ছাগলীটো 100 কেজি প্লাছত তেওঁ ভিডিঅ' দিছে। ইমান ধুনীয়া ডাঙৰ হৈছে। তো এনেকুৱা কোৱালিটি ছাগলী পুহিলে ফিউচাৰ আছে আপোনাৰ। মেইন কথা হৈছে কি, আপোনালোকে খালি মেইনটেনেঞ্চটো ধুনীয়াকৈ ৰাখি ভালকৈ হেৰি কৰিলে 100% ৰিজাল্ট আছে। কণ্টেক্ট কৰিব কাৰোবাক লাগিলে, নিশ্চয় পাই যাব মোৰ ঠাইত।